নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? নিশ্চয় সকলোৱে ভাল আছে। মই এই ভিডিঅ'টোৰ মাধ্যমে এইটোৱে ক'ব বিচাৰোঁ, বিশেষকৈ আমাৰ দোকানী ভাইসকলৰ বাবে ভিডিঅ'টো বনাইছোঁ। এটাও দোকানী নক'ব যে আপোনালোকৰ বিক্ৰী বাৰ্তা ভালে হয়, কিছুমানৰ হৈ যাব পাৰে, কিছুমানৰ বিক্ৰী থাকিব পাৰে, মই তেওঁলোকক নকওঁ। যিসকলৰ নাই বিক্ৰী বাৰ্তা বৰ্তমান তেওঁলোকৰ কাৰণেই ভিডিঅ'টো বনাইছোঁ। বন্ধুসকল, আপুনি চিন্তা কৰক, বজাৰখনত যদি মানুহ নাথাকে, বজাৰখনত যদি মানুহৰ সমাগম নহয়, তে কেনেকৈ আপোনাৰ দোকানত বিক্ৰী বাৰ্তা হ'ব? এতিয়া মই নকওঁ যে মোৰ বিক্ৰী বাৰ্তা আছে বা মোৰ নাই, সেইকাৰণে মই ভিডিঅ'টো বনাইছোঁ। নহয় বন্ধুসকল, এইটো ভিডিঅ' মই এইকাৰণে বনাইছোঁ, বহুতে আহি কেনে বহুত দোকানী, বহুত হ'লচেলাৰ, ডাঙৰ ডাঙৰ হ'লচেলাৰ বা মই মোৰ ধূপধাৰাৰ কাৰণেই যে কৈছোঁ এইটো নহয়, অসমৰ বিভিন্ন জেগাত নেকি গুৱাহাটী ফেঞ্চি বজাৰ পৰ্যন্ত কিছুমান দোকানীয়ে মোৰে কপালে হাত দি বহি আছে। মই নিজে দেখিছোঁ, কাৰণ মই প্ৰায় গুৱাহাটী যাওঁ মোৰ দোকানৰ সামগ্ৰী আনিবলৈ। সেই কেতিয়াবা দোকানীৰ লগত কথা বতৰা হয়, সিহঁতে কয় ভাইটি যি বজাৰ হৈছে ইয়াৰ কাৰণ কি হ'ব পাৰে? ইয়াৰ কাৰণ অনলাইন মাৰ্কেট, লগতে ক'ভিডৰ পিছৰ পৰাই মাৰ্কেটখনত নাজানো কিহৰ বা কালিকা লাগিছে, বজাৰখনত মানুহৰ সমাগম কমি গৈছে আৰু মানুহখিনি বজাৰলৈ ওলাই নাহে। এতিয়া খুবেই ঘৰৰ পৰাই সকলো সামগ্ৰী পায়, A to Z, আপোনাৰ কাপোৰৰ পৰা খোৱা বস্তুৰ পৰা সকলো সামগ্ৰী অনলাইনতে পায়। এতিয়া চাওকচোন কেনেকৈ মানুহখিনি কিবা কৰিব। অলপ চৰকাৰে যদি এইবিলাক ব্যৱস্থা অলপ চাই, তেন্তে খুবেই আমি দোকানীসকল বা বিজনেছমেনসকলে খুবেই উপকৃত হ'লিহেঁতেন। কিন্তু এতিয়া উপায় নাই, চৰকাৰে কি কৰিব? কাৰণ ছিষ্টেমেটিক চলিব লাগিব। অনলাইনতো সিহঁতে ব্যৱসায় কৰি আছে, সিহঁতেও চলিব লাগিব। অনলাইনত কিমান অনলাইন ডেলিভাৰী বয়সকলে নিজৰ ঘৰ সংসাৰ চলি কি কৰিব? এতিয়া উপায় নাই। বজাৰখন আৰু ভয়ংকৰ দিশে গতি কৰিব ভৱিষ্যতে, চাই থাকক। এতিয়া মই এটা কথা ক'ব খুজোঁ, ইয়াতে আপোনালোকে বহুতে চিন্তা কৰি আছে যে এখন দোকান দি চলিব পাৰে নাই। বৰ্তমান মই এটা কথাই কওঁ, এখন দোকান দি আপুনি চলিব পাৰিব যদিহে আপোনাৰ দোকানখন ইউনিক হয়, বজাৰৰ ভিতৰত ইউনিক দোকান। তো বন্ধুসকল, ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ। যদিহে ভিডিঅ'টো ভাল লাগে আপোনালোকে কিছু লাইক কৰি দিব, আৰু যদি নতুন ভিডিঅ'টো আপোনালোকে চাই আছে তেন্তে মোৰ আইডিটো ফ'ল' কৰি দিব বুলি মই আপোনালোকৰ ওচৰত খুবেই আশাবাদী। ইমানতে ভিডিঅ'টো সমাপ্ত কৰিলোঁ। ধন্যবাদ।